हेलो गाइस की खबर আপোনালোকৰ ভাল চাগে গুড মৰ্নিং আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা এই শুই উঠিলোঁ মাত্ৰ ৰাতি এতিয়া খেলি আছে অলপমান ঘৰত আহিলে খেলাই খেলি ভাল পায় খেলি আছে অলপমান উঠিয়ে খেলাত লাগিল আপোনালোকৰ ভালনে চাহ খালে নে এইকেইটা চৰাই ঘৰত পোহাৰ কাৰণে আনিছে দেউতাই কি নাম ক'বচোন আপোনালোকে কমেণ্ট বক্সত জনাব এয়া আমাৰ ঘৰৰ খেতি দেউতাই কৰিছে অলপমান শাক ৰুইছে ঘৰত খোৱাৰ কাৰণে এই পক্ষীকেইটাই খাই শেষ কৰি দিয়ে নাথাকে আগতে অলপ বেছি হৈছিল এতিয়া নহয় দুবাৰ ৰুলে এবাৰ খাই শেষ কৰিল আৰু নেক্সট আৰু ৰুইছে তাকে মায়ে তুলি আছে দুপৰীয়া খাওঁ বুলি পিছত আৰু খোৱা নহ'লে দুপৰীয়া সাজ খালোৱে আৰু শাক নোহোৱাকৈ এতিয়া ৰাতিৰ যোগাৰ চলি আছে খানা আছে খানা মেইন কি কয় এইটো হেড কুক ওমেন মটৰ আৰু আলু ঘুগনি ঠাণ্ডা জুই পৰি আছোঁ ঘৰত আহিলে খানা খাওঁৱে আমি আপোনালোকে খায়নে খানা ৰুটি আছে কণী বইল আন্দা শুকান ৰুটি আজিৰ দিনটো অলপমান দেখালোঁ এতিয়া আৰু আমাৰ খানা হ'বই অলপমান পিছত ঘুগনি হ'লে আৰু ৰুটিটো বনাই খোৱা হ'বই গতিকে আজি আৰু এইখিনিয়ে আৰু বেছি দীঘলীয়া নকৰোঁ কেনেকুৱা পালে সকলোৱে জনাব আৰু কি ভিডিঅ' চাব বিচাৰে জনাব আপোনালোকে মই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আৰু আহিবলগীয়া নতুন ভিডিঅ'বোৰ যাতে আপোনালোকে সোনকালে পায় তাৰ কাৰণে থেংক ইউ গুড নাইট বাই চাওক তেতিয়াহ'লে এইখিনি এতিয়া নেক্সট দিন ঘৰৰ পৰা আহিলোঁ আবেলি সময়ত আহিলোঁ এতিয়া আৰু সন্ধিয়াই হ'ল সন্ধিয়া বোলে আৰু তাৰ ভোক লাগে ল'ৰাটো কিবা খায় কি দিওঁ বেলেগ বস্তু দিব নাখায় মেগী খায় বোলে উপায় নাই আৰু এনেই মেগী বেছি নিদিওঁ কেতিয়াবা দিওঁ আৰু উপায় নাই খাইছে এতিয়া আৰু সন্ধিয়া আৰু ভিডিঅ' নকৰোঁ শুই উঠিলোঁ না এতিয়া অলপমান পানী খাম ৰাতিপুৱা খালী পেটতে গা পা ধুলোঁ ধুই এতিয়া পানী খাম অলপমান খাই আৰু ল'ৰাটোৰ কাৰণে টিফিন বনাব লাগিব আৰু ভাত বনাব লাগিব তাক লগত খুৱাব লাগিব ভাতটো বনালোৱে হ'ল ভাতটো আৰু টিফিনটো বনাই তাক দিবলৈ এতিয়া তাক গুড মৰ্নিং মাতি আছোঁ নুঠে উঠিব গৈ আছোঁ গুড মৰ্নিং উঠে মাতি আছোঁ নুঠে উঠা বেটা হা হুমু নাই
স্কুল যে দেৰি হৈ যাব বেটা উঠা এয়া মোৰ ল'ৰাটো শুই উঠিছে স্কুল আছে আজি তাৰ এইয়া উঠিছে উঠা উঠা বেটা উঠা উঠা সোনা এইয়া উঠিছে এইয়া গুড মৰ্ণিং পানী ল'ৰাৰ কাৰণে পানী খাব ৰাতিপুৱা উঠে পানী খায় না আমাৰ স্কুল আছে না শুনা আঠা লগাই দিব লাগিব দে ভাতটো খুৱাই লওঁ অলপমান আলু পিটিকা ভাতটো খাই গ'লে ভাল আৰু আহি স্কুলৰ পৰা কিবা কিবি খাই দোকানত সোমাব তাৰমানে কিবা ল'ব চকলেট টকলেট সেইকাৰণে অলপমান ভাতটো খাই গ'লে ভাল ৰাতিপুৱা খোৱা ৰ'ব স্কুলত থৈ আহোঁ ৰ'ব গুড মৰ্ণিং কোৱা গুড মৰ্ণিং ঘৰৰ পৰা দি পঠাইছে মায়ে খোৱা বস্তু ভণ্টি আহিল দি পঠাইছে মটৰ দিছে আৰু এইফালে ওলকবি লাই শাক ঘৰৰ ধনিয়া নহৰু দিছে নহৰু আদা কি দিছে এয়া টমেটো বিলাহী এয়া খাওঁ ৰ'বক চাহ তেতিয়াহ'লে ৰাতিপুৱাৰে বনাই থোৱা তাৰ কাৰণে ল'ৰাটোৰ কাৰণে 3টামান আছিল ফুলৰি আৰু নিমকি এতিয়া কাপোৰ জাপোৰ হ'ব বিচনা পাৰাই নাই বিচনাখন পাৰি লওঁ ঠাণ্ডা বিৰাট কাম কৰিলে কিন্তু গৰম লাগে ঘৰৰ কাম কৰি থাকিলে ৰাতিপুৱাৰ ভাগত ঠাণ্ডাই লাগে এনে ঠাণ্ডা লাগে কিন্তু কাম কৰি থাকিলে গৰম লাগে গম নাপায় ঠাণ্ডাটো পটাপট কামখিনি কৰি লওঁ আৰু ঘৰ চৰ কাম ঝাৰু দিয়া হৈছে ৰাতিপুৱা খালি ঘৰটো মুচিব আছে কাপোৰ চাপোৰ অলপমান ধুব আছে ধুই আৰু ভাত চাত বনাই থৈ ল'ৰাটোক আৰু আনিব যাব লাগিব খাই থাকক তেনেহ'লে পানী দিয়ে ৰ'ব ফুলকেইডালত ঘৰত যোৱাৰ কাৰণে পানী নোহোৱা হৈছে শুকাই গৈছে একদম মাটিটো শুকান হৈ গৈছে পানী দিলেহে অলপ ভাল হ'ব ফুলকেইটা শুকাই গৈছে পানী নোহোৱাৰ কাৰণে তুলসী পাতটো একদম মৰহি গৈছে দেখিছে নাই কেনেকুৱা হৈছে মাটিবিলাক একদম শুকান হৈ গৈছে সেয়া ল'ৰাটোৰ স্কুল সেইটো পোৱালিৰ কাৰণে ভালকৈ দেখাই নাপায় ওচৰত ৰুমৰ পৰাই দেখা পোৱা যায় স্কুলত থৈ আহিলোঁ থৈ আহি এতিয়া দৈনন্দিন কামখিনি কৰি ল'লোঁ এতিয়া একাপ চাহ খালোঁ চাহ তাহ খাই এতিয়া আৰু ভাত বনাব লাগিব তাৰমানে 12টা বজাত ছুটি হ'ব ছুটি হোৱাৰ আগতে মানে ভাতটো বনাই থৈ গ'লে মানে ভাল হয় আৰু আহি আৰু বেলেগ বস্তু খাব নিবিচাৰে এতিয়া ভাতটো বনাই থ'লে ডাইৰেক্ট ভাতটো খুৱাই দিওঁ গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো বজাই দিব ঠিক আছে তেনেহ'লে থেংক ইউ বাই